নমস্কাৰ, মই ধীৰাজ কৈছোঁ। পুনৰবাৰ আৰু এটি ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আৰু এটি ভাল খবৰ আছে। ভাল খবৰটো হয়তো আপোনালোকে গম পাইছে, মোৰ থাম্বনেইলখন চাই চাগে ভাবিছোঁ কি বস্তু প্ৰকৃততে হয় কি। তো আপোনালোকক মই সম্পূৰ্ণ কথা আপোনালোকক কৈ আছোঁ, কিন্তু মই এটা কথা কৈ লওঁ যে আজি 3 দিন ধৰি আপোনালোকৰ আগত মই একো ভিডিঅ' মানে আপোনালোকৰ আগলৈ মই আগবঢ়াই দিব পৰা নাই। কাৰণটো হৈছে কি, বতৰ বেয়া। 3 দিন ধৰি একেৰাহে বৰষুণ মানে মাথা বেয়া কৰি দিছে। আজিও বৰষুণ, চাওক বতৰ চাওক, এয়া বতৰ চাওক, গোটেই ক'লা মলা। এতিয়াও অলপ আগত বেলিটো অকণমানকৈ ওলাইছিলে, আকৌ ধমধমকৈ এতিয়া বৰষুণ দিলে। তো মানে কি, ক'ৰবালৈ ওলাই যাবলৈ বিচাৰোঁহে আকৌ বৰষুণ জাক দিয়ে। তো ভাবিলোঁ কি, নাই ঘৰত থাকি এটা ভাল খবৰ দিওঁ আপোনালোকক। আৰু সেই ভাল খবৰটো মই কম, অলপ পাছতে কৈ আছোঁ, কিন্তু এটা সাংঘাতিক ডাঙৰ ভাল খবৰ। ঘৰত থাকি আপোনালোকৰ কাৰণে এটি সাংঘাতিক ডাঙৰ ভাল খবৰ লৈ আহিছোঁ। আৰু আপোনালোকৰ কাৰণে হয়তো বহুত ভাল হ'ব। যিসকলে ভাবি আছে এজন গায়ক হ'ম, এজন অভিনেতা হ'ম, যিসকলে ভাবি আছে মানে তেওঁলোকৰ কাৰণে এটা সাংঘাতিক ডাঙৰ ভাল খবৰ। গতিকে ভিডিঅ'টো মই আৰম্ভ কৰোঁ ব'লক। আৰু এয়া মই জলকীয়া গছ দেখিছে, লোকেল জলকীয়া। তো ঠিক আছে, ভিডিঅ'টো মই আৰম্ভ কৰোঁ। কৈ আছোঁ গোটেইখিনি কথা। আৰু এটা বস্তু দেখাই লওঁ আপোনালোকৰ আগত, এইকেইটা কি চৰাই হয়, কি হয় প্ৰকৃততে আপোনালোকে কওকচোন, মোক কমেণ্টত কমেণ্ট কৰি জনাওক। আমাৰ দাইহঁতৰ ঘৰৰ একদম বাৰান্দাত সদায় উঠি থাকে, আৰু ফাইনেলি আজি দেখিলোঁ, সিহঁতক কেমেৰা কৰি থৈ দিলোঁ। কি হয় প্ৰকৃততে মোক কওকচোন, এইকেইটা কি চৰাই। এইকেইটা চাওক, আৰু যিহেতু আকৌ বৰষুণ দিলে, আৰু ইয়াত দেখিলে নাই একদম ধনেশ পক্ষীকেইটা মানে কি হ'ল, ইয়াত একদম পাই থাকে আৰু এই ওপৰত এনেকৈ উঠি থাকে সিহঁতি। আৰু যিহেতু চৰাই বোলা বস্তুটো, এই বস্তুটো একেবাৰে নাইকিয়া হৈ গৈ আছে, গতিকে আমাৰ ইয়াত 3টা আহে, আৰু গোটেই 3টাই মানে ইয়াত এনেকৈ থাকে। মই কেতিয়াবা মানে কি হয়, কল চল খাবলৈ এনেকৈ মানে দলিয়াই দিওঁ, কল খাই থৈ। তাৰপিছত অমিতা গছবোৰ মানে কি কৰিছে, অমিতাবোৰ এনেকৈ পকে নাই, অমিতাবোৰ চব খাই গুচি যায় মানে সিহঁতি। একো নকওঁ, খা তহঁতি আৰু ক'ত থাকিবি নহ'লে। গতিকে ভাবিছোঁ এইবোৰ মানে এইবিলাক চৰাইটো মানুহে আজিকালি ল'ৰা ছোৱালীয়ে একো মানে দেখি মানে পাবলেই নাই। তো গতিকে ভাবিছোঁ আহিছোঁ, ধুনীয়াকৈ থাকিবি, এইবোৰতে এনেকৈ থাকে, উঠি থাকে, এনেকৈ থাকে। তো আজি আপোনালোকক মই সদায় দেখাম বুলি ভাবোঁ, কিন্তু আজি ফাইনেলি সিহঁতক লগ পাই গ'লো, তো সেইকাৰণে দেখাই দিলোঁ। সেয়া ধনেশ পক্ষী হয় নহয় ক'বচোন, হয় ধনেশ পক্ষীয়ে হয়। তো গতিকে এই চৰাইবিধ মানে নাইকিয়া হৈ গৈ আছে। তো গতিকে ভাবিলোঁ কি, ইহঁতক ইহঁতে যদি সদায় যদি আহে ইয়ালৈ, তো সিহঁতক সদায় মই খানা দিম, আৰু সদায় কিবা কিবি দি থাকিম। আৰু কল চলবোৰ খাইতো সিহঁতি বৰবাদ দি দিছে মানে অমিতা গছ, অমিতাৰ ওপৰত যদি পকি থাকে, অমিতা খাই মেলি চব ধুনীয়াকৈ গুচি যায়। আমি একো নকওঁ, নেখেদোঁ, খা ধুনীয়াকৈ খা। আৰু এইটো বস্তু নাইকিয়া হৈ গৈ আছে যিহেতু, ভালকৈ থাকক। আৰু যিহেতু বতৰ ডাৱৰীয়া, আপোনালোকে ঘৰত কি কৰি আছে কমেণ্টত জনাবচোন। কি কৰিছে, কি খাইছে ইমান ডাৱৰীয়া বতৰত। মোৰতো ঘৰত থাকি পাগলা হৈ গৈছোঁ। তো গতিকে ভিডিঅ'টো মই আৰম্ভ কৰোঁ, ভাল খবৰটো দি লওঁ। আৰু ফাইনেলি মই আপোনালোকক ভাল খবৰটো দি দিওঁ। যদি আপুনি গান গাব বিচাৰিছে, যদি আপুনি ভাল গায়ক হ'ব বিচাৰিছে, যদি আপুনি এজন ভাল অভিনেতা হ'ব বিচাৰিছে, যদি আপুনি কবিতা আবৃত্তি কৰিব বিচাৰিছে, যদি আপুনি ভাষা শুদ্ধকৈ ক'ব বিচাৰিছে, আপোনাৰ ভাষা মানে কথা কোৱা ধৰণবিলাক যদি শুৱলা কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি আহিব লাগিব মৰাণলৈ। আৰু মৰাণৰ ক'ত কি কথা সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক কৈ আছোঁ। কিন্তু কিয় আহিব লাগিব সেইটো কথা মই আপোনালোকক কৈ থওঁ, যে এটি কৰ্মশালা, 3দিনীয়াকৈ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে ৰং এণ্ড ৰিদম ষ্টুডিঅ'ৰ উদ্যোগত। আৰু মোৰ খুব মৰমৰ শ্ৰদ্ধাৰ ককাইটো মূল ৰংপীৰ প্ৰচেষ্টাত তেওঁ ৰং এণ্ড ৰিদম ষ্টুডিঅ'ৰ উদ্যোগত তেওঁ এটি কৰ্মশালা আয়োজন কৰিছে অহা 8, 9 আৰু 10 জুলাই তাৰিখে। আৰু 3দিনীয়াকৈ এটি কৰ্মশালা, আৰু উক্ত কৰ্মশালাটিত প্ৰশিক্ষক হিচাপে থাকিব আমাৰ সকলোৰে চিনাকি মুম্বাইৰ প্ৰতিষ্ঠিত সংগীত চিকিৎসক তথা এজন কণ্ঠশিল্পী অনুভূতি কাকতি গোস্বামী। গতিকে আপোনালোকে দেৰি নকৰিব, জল্দি আহক, ৰেজিষ্ট্ৰেশ্যন কৰক। আৰু ৰেজিষ্ট্ৰেশ্যন অলৰেডি হৈ আছে 10 জুন তাৰিখৰ পৰা। আৰু লগতে আৰু এজন প্ৰশিক্ষক থাকিব, আৰু প্ৰশিক্ষকজনৰ নাম হৈছে ইমন সেউজ গোস্বামী। আৰু ইমন সেউজ গোস্বামী বুলি ক'লে হয়তো বহুতে চিনি পাবও পাৰে, বহুতে চিনি নাপাবও পাৰে। তথাপিও মই এবাৰ আপোনালোকক চিনাকি কৰাই দিছোঁ। তেওঁ হৈছে আমাৰ হিন্দী বোলছবি যিহেতু আমি প্ৰায় চাওঁ, ৰেডি চাইছোঁ, বজৰংগী ভাইজান চাইছোঁ, জান্নাত চাইছোঁ, বৰফি চাইছোঁ, আৰু আমি ছনী টিভিত যি এটা কপিল শৰ্মাৰ শ্ব' থাকে যে, কপিল শৰ্মাৰ যিটো শ্ব', আৰু তাৰ সেই সংগীত কৰা মেইন মানুহজন হৈছে ইমন সেউজ গোস্বামী। আৰু ইমন সেউজ গোস্বামী ইমান ধুনীয়া বোলছবিবিলাকত সংগীত কৰি আহিছে। আৰু তেওঁ যদি আমাৰ মৰাণত আহি যদি আমাক কিছু
পৰিমাণে অলপ হ'লেও যদি কিবা যদি শিকাব পাৰে তেতিয়াহ'লে আমিও বহুত ধন্য হ'ম। গতিকে আপোনালোকে দেৰি নকৰিব, ময়ো থাকিম তাত অংশগ্ৰহণ কৰিম, ময়ো কৰ্মশালাটোত থাকিম আৰু ময়ো তাত কৰ্মশালাটোত অংশগ্ৰহণ কৰিম, মই নিজেই কৰিম। যিহেতু মোৰো শিকিবলগীয়া বহুত কিবা কিবি আছে, কথা কেনেকৈ ক'ব লাগিব, কথা কেনেকৈ পাতিব লাগিব, কথা শুৱলা কেনেকৈ কৰিব লাগিব। তো গতিকে মই ভাবিছোঁ কি আৰু এইটোৱে মোৰ কাৰণে এটা বেষ্ট উপায় আৰু মানে কি আৰু ভাল সুবিধা বুলি কৈছোঁ মোৰ কাৰণে। তো গতিকে আপোনালোকেও আহক, আপোনালোকে তাত অংশগ্ৰহণ কৰক। আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত সকলোবিলাক ডিটেইলছ দিয়া আছে, আপোনালোকে তাত গৈ চাওক আৰু চেক কৰি লওক। যদি নাম্বাৰ লাগে নাম্বাৰো মই দি দিম, মই কমেণ্ট বক্সত কমেণ্ট কৰিব। পুনৰবাৰ মই মুন ৰংপি দাক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। যিহেতু মুন ৰংপি মোক খুব মৰমৰ এজন ককাইদেউ, তেওঁৰ তত্ত্বাৱধানত তেওঁৰ ষ্টুডিঅ'ৰ ৰং এণ্ড ৰিদমৰ উদ্যোগত যিহেতু পাতিব লোৱা হৈছে, বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত আৰু এনেকুৱা ভাল ভাল অনুষ্ঠানবিলাক হৈ থাকক, তাকেই মোৰ ফালৰ পৰা আশা। আৰু গতিকে আপোনালোকে দেৰি নকৰিব, ডেছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ আছে, কণ্টেক্ট নাম্বাৰত গৈ পেলাই ফোন কৰিব, কথা পাতিব, কেনেকৈ মানে কি হ'ব, কি কৰিব লাগিব। গতিকে জল্দি কৰক, দেৰি নকৰিব। 8, 9 আৰু 10 জুলাই তাৰিখৰ পৰা আৰম্ভ হ'ব। নমস্কাৰ, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মৰাণৰ এক সংগীত অনুষ্ঠান ষ্টুডিঅ' ৰং এণ্ড ৰিদমৰ উদ্যোগত অহা 8, 9 আৰু 10 জুলাই তাৰিখে 3 দিনীয়া কাৰ্যসূচীৰে মৰাণত অৱস্থিত টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ প্ৰাংগণত এক সংগীত আৰু কবিতা আবৃত্তিৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানটিত উপস্থিত থাকিব অসম তথা মুম্বাইৰ প্ৰতিষ্ঠিত সংগীত শিল্পী তথা সংগীত চিকিৎসক অনুভূতি কাকতি গোস্বামী, আৰু তেখেতৰ লগতে আমাৰ মাজত উপস্থিত থাকিব অসমৰে সুসন্তান তথা বহুকেইখন বলিউডৰ বোলছবিত সংগীতৰ লগত জড়িত হোৱা ইমন সেউজ গোস্বামী। তেওঁ ইতিমধ্যে বহুকেইখন বোলছবি যেনে জগা জাছুছ, ধুম 3, বজৰংগী ভাইজান আদিকে কৰি বহুকেইখন হিন্দী বোলছবিৰ সংগীতত কাম কৰি আহিছে। আৰু তাৰ লগতে বহুকেইটা সংগীত কোম্পানী ত্ৰিছ ৰিজ, ছনী আদিকে কৰি লগতে কপিল শৰ্মা শ্ব', কুক ষ্টুডিঅ' এইবিলাকৰ লগত জড়িত হৈ আহিছে। আৰু আমি উক্ত কৰ্মশালাৰ জৰিয়তে আমি সংগীত চিকিৎসানো কি তাৰ বিষয়ে আমি কিছু আভাস পাব পাৰিম। আৰু তাৰ লগতে গীত এটি গাবৰ বাবে কেনেদৰে আমি ৰেৱাজ কৰিব লাগে বা কেনেধৰণৰ টেকনিক কিছুমান ইউজ কৰিব লাগে তাৰ বিষয়ে আমি অৱগত হ'ম। আৰু তাৰ লগতে আমি এক কবিতা আবৃত্তিৰ কৰ্মশালাও আয়োজন কৰিছোঁ। আৰু উক্ত অনুষ্ঠানটিত আমাৰ অসমৰ দুগৰাকী বিশিষ্টা কবি দিতিমণি দত্ত আৰু ধৰিত্ৰী গগৈ বৰুৱা বাইদেউ উপস্থিত থাকিব। উক্ত অনুষ্ঠানটিলৈ আপোনালোকক সাদৰে নিমন্ত্ৰণ জনোৱাৰ লগতে এই ক্ষেত্ৰত সহায় সহযোগিতা পাম বুলি আশা কৰিলোঁ। আৰু আপোনালোকৰ দিহা পৰামৰ্শ তথা সহায় সহযোগিতাই আমাৰ অনুষ্ঠানটি সফলমণ্ডিত কৰি তুলিব তাৰে আশাৰে ধন্যবাদ।